আপোনালোক সকলোকে মোৰ প্ৰথমটো লং ব্লগলৈ স্বাগতম জনাইছোঁ। আজি হৈছে ৩ ছেপ্টেম্বৰ, ভাদ একাদশী। অসম চাহ জনজাতি ছাত্ৰ সন্থা মৰাণ উপশাখাৰ উদ্যোগত আৰু মৰাণ চাহ বাগিচাৰ সমূহ শ্ৰমিক কৰ্মচাৰী তথা স্থানীয় ৰাইজৰ সহযোগত ৩৭ সংখ্যক কৰম পৰৱ উদযাপন কৰা হৈছিল। অসমখনত বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠী আছে আৰু বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠীৰ উৎসৱসমূহ বেলেগ বেলেগকৈ পালন কৰা হয়। তাৰে ভিতৰত আদিবাসী জনগোষ্ঠীও এটা অংশ আৰু আদিবাসীৰ জনগোষ্ঠীৰ প্ৰধান উৎসৱটো হৈছে কৰম পূজা। আহকচোন কৰম পূজানো কেনেকৈ পালন কৰে আপোনালোককো দেখাওঁ। মৰাণ চাহ বাগিচাৰ জ্যেষ্ঠ পৰিচালক বৃন্দ শ্ৰীযুত শুভব্ৰত চিকদাৰ ডাঙৰীয়াৰ উপস্থিতি আৰু ৰাইজৰ উপস্থিতিৰ সৈতে আমাৰ দুয়োখন পতাকা উত্তোলনৰ কাৰ্যসূচী ধুনীয়াকৈ পাৰ হ'ল। আৰু পতাকা উত্তোলনৰ কাৰ্যসূচীৰ পিছতেই আমি সকলোৱে মিলি এপাক ঝুমুৰ নাচিলোঁ। আবেলি প্ৰায় ৬টামান বজাত মই ধুনীয়াকৈ আমাৰ প্ৰধান সাজযোৰ লালপাৰী শাৰী পিন্ধিলোঁ আৰু ধুনীয়াকৈ সাজি কাচি লৈ আমাৰ কৰমস্থলীত যাবলৈ ওলালোঁ। আৰু কৰমস্থলীত গৈয়ে আমাৰ কৰ্মতীসকলৰ লগত আমি কৰমডাল আনিবলৈ গ'লোঁ। কৰমডাল আনিয়ে আমাৰ সম্বৰ্ধনা অনুষ্ঠানো ধুনীয়াকৈ পাৰ হ'ল। এতিয়া কৰম পৰৱ মানেনো কি? কৰম পৰৱ অৰ্থাৎ কৰম পূজা হৈছে সাধাৰণতে আদিবাসী তথা চাহ জনগোষ্ঠীৰ দ্বাৰা পালন কৰা এটা ঐতিহ্যবাহী উৎসৱ। এই পূজাত কৰম বৃক্ষক দেৱতা ৰূপে মানি পূজা কৰা হয়। কৃষিকাৰ্যত ভাল ফচল পাওক, গাঁও ঘৰৰ লোকৰ স্বাস্থ্য আৰু সমৃদ্ধি বুলি কামনা কৰি এই পূজা পালন কৰা হয়।
আজি আমি কৰম দেৱতাক এটাই প্ৰাৰ্থনা কৰোঁ যে আমাক আশীৰ্বাদ কৰক, আমাক আগবাঢ়িবৰ কাৰণে আমাক মাৰ্গদৰ্শন কৰক। ধন্যবাদ। এই পূজাত কৰ্মঠীনসকলে ব্ৰত ৰাখি কিছু নিয়ম পালন কৰে আৰু নিশা পূজা হোৱাৰ পাছতে তেওঁলোকে ব্ৰত ভাঙে আৰু ব্ৰত ভঙাৰ পাছতেই কৰম মানে ঝুমুৰ নাচ ৰাইজৰ আগত মুকলি কৰি দিয়া হয়।